আমার ফুড মেশিন, আমার ডিসপোজেবল মেশিন, আমার আরো প্লান্ট আছে, ইটা বনোৱা মেশিন আছে। আপোনালোক যিকোনো মেশিনৰ যদি আপোনালোকৰ প্ৰয়োজন হয় আমাক জনালে হ'ল। আমি ইএমআই তোমালোকে যেহেতু মেশিনসমূহ দি আছা এনেকুৱা এটা ব্যৱস্থা কৰি দিবা যে সৰুকে এখন দোকান খুলি এটা ব্যৱসায় কৰিব পাৰিব। তে চাওক আপোনালোকে যদি সৰুকে মাত্ৰ কেইহাজাৰমান টকাতে যদি এটা ব্যৱসায় কৰিম বুলি ভাবে সৰু দোকান এখন খুলি তেতিয়াহ'লে এই মেমগৰাকীহঁতে আপোনালোকক ধুনীয়াকে একদম সহায় কৰি এটা ধুনীয়া ব্যৱসায় ষ্টাৰ্ট কৰাই দিব। কিমা ম'ম' খাওঁ আমি বা ৰোল খাওঁ বা চিকেন চাপ খাওঁ, তাৰ কাৰণে যোনটো মানে চিকেনৰ কিমা কৰা হয় সেইটো তুমি এইটো মেচিনৰ দ্বাৰা কৰিব পাৰা। এতিয়া নমস্কাৰ, আজি আপোনালোকলৈ একদম ব্যতিক্ৰমী ভিডিঅ' এটা লৈ আহিছোঁ, কাৰণ সকলোৱে মন যায় যে এটা নিজৰ ঘৰতে এটা ব্যৱসায় কৰিবলৈ, কিন্তু কনফিউজনত থাকে যে কি ব্যৱসায় কৰিম বা কেনেকৈ ব্যৱসায় এটা গঢ় দি তুলিম। কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব ওলাইছোঁ যিটো ব্যৱসায় কৰি মাহেকত 60-70 পৰা 1 লাখ টকালৈকে ইনকম কৰিব পাৰিব। মই যিহেতু আহিছোঁ ওপৰত যদি আপোনালোকে দেখা দিয়ে মা কামাখ্যা মেচিনেৰী আপোনালোকে এইফালে দেখাব পাৰিছে আহিছোঁ, আৰু ইয়াত আপোনালোকে এইফালে যদি অলপ এইফালে ওচৰৰ পৰা দেখা দিব যত্ন কৰি মেচিনৰ ভৰপূৰ হৈছে, একদম 100+ মেচিন তেওঁলোকৰ তাত এভেইলেবল আছে। আৰু দুৰ্গা পূজাৰ প্ৰাক্ষণত একদম গুৱাহাটী মাজমজিয়াত দুৰ্গা পূজাৰ প্ৰাক্ষণত মেচিনে সম্পূৰ্ণ একদম ভিৰ কৰি দিছে। আৰু এইফালে মোৰ লগত এটা মেচিন দেখিছে, এইটো এটা মেচিন কি মেচিন কেনেকৈ গোটেইখিনি এইটো যে জনাবলৈ চেষ্টা কৰিম। মা কামাখ্যা মেচিনেৰী মেম এগৰাকী আছে, তেওঁৰ লগত প্ৰথমে কথা পাতি লোৱা হওক। নমস্কাৰ। নমস্কাৰ, আপোনাৰ ভাল নামটো এবাৰ জনাই দিয়ক। মিছ ৱাহিদা বেগম। আচ্ছা, আপোনালোকৰ ইয়াৰ মা কামাখ্যা মেচিনেৰীৰ লোকেশ্যনটো ক'ৰ হয়? লোকেশ্যন হৈছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ, নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গুৱাহাটী। আচ্ছা, তে আজি প্ৰথমে এই মেচিনটোৰ বিষয়ে পাতো। এইটো কি মেচিন হয় বা এইটো কেনেকৈ কি কৰা হয়? চিকেন কিমা মেচিন বুলি কয়। চিকেন কিমা মেচিন, ওকে। এটোত মানে কেনেকৈ প্ৰডাকচন কৰা হয় এইটো অলপ ধুনীয়াকৈ কৈ দিয়কচোন। ইয়াত আমি যোনবোৰ আমি কিমা ম'ম' খাওঁ আমি বা ৰোল খাওঁ বা চিকেন চাপ খাওঁ, তাৰ কাৰণে যোনটো মানে চিকেনৰ কিমা কৰা হয় সেইটো তুমি এইটো মেচিনৰ দ্বাৰা কৰিব পাৰা। এতিয়া দা বা কটাৰীৰে তুমি কিমা কৰিব নালাগে, মিনিটত তোমাৰ এইটো মেচিনে চিকেন কিমা কৰিব। চাওক, আপোনালোকে সৰু সুৰাকে যদি এটা ব্যৱসায় কোনোবাই কৰিব বিচাৰে তোমালোকে মানে তেনেকুৱা এটা ব্যৱস্থা কৰি দিবা যে সৰুকে এখন দোকান খুলি এটা ব্যৱসায় কৰিব পাৰিব। তে চাওক, আপোনালোকে যদি সৰুকে মাত্ৰ কেইহাজাৰমান টকাতে যদি এটা ব্যৱসায় কৰিম বুলি ভাবে সৰু দোকান এখন খুলি তেতিয়াহ'লে এই মেমগৰাকীহঁতে আপোনালোকক ধুনীয়াকে একদম সহায় কৰি এটা ধুনীয়া ব্যৱসায় ষ্টাৰ্ট কৰাই দিব। এই মেচিনটো প্ৰডাকচন কেনেকুৱা কি কৰে সেইটো অলপ কৈ দিয়কচোন। প্ৰডাকচন তোমাৰ ঘণ্টাত 10 পৰা 20 কেজি প্ৰডাকচন কৰিব পাৰা। 10 পৰা 20 কেজি প্ৰডাকচন। তে এইখিনি আৰু এটা কথা, আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ তাত ইমান পইচা নাথাকে, ব্যৱসায় এটা কৰিবলৈ লাখ টকাটো নাথাকে, কেইটামান টকালৈ ব্যৱসায় কৰে, তেনেহ'লে তোমালোকে এই কেইটামান টকাত মাত্ৰ কেইহাজাৰমান টকাত এটা ব্যৱসায় আৰম্ভ কৰাই দিব পাৰিবানে? পাৰিম, কাৰণ এইটো মেচিন বহুত ডাঙৰ মেচিন নহয়, অকমানি মেচিন, বহুত ডাঙৰ বাজেট নালাগে। আপুনি এটা মিনিমাম বাজেটত মেচিন আপুনি লৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। আচ্ছা, মিনিমাম এটা বাজেটত ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া চাওক, সকলোৱে ভাবি থাকে যে কি ব্যৱসায় কৰিম। একদম সৰু এখন দোকান খুলি, ষ্ট্ৰীট ফুডৰ এখন দোকান খুলি আপোনালোকে এই মেচিনটো যদি লয় তেনেহ'লে ধুনীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। গেৰেণ্টি ৱাৰেণ্টি কথাটো কৈ দিয়াচোন। ৱাৰেণ্টি থাকিব তোমাৰ মটৰ 1 ইয়াৰ ৱাৰেণ্টি থাকিব আৰু 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব। 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব, ওকে। তে চাওক, আপোনালোকে যদি ভাবে এনেকুৱা এটা মেচিন লৈ এটা ব্যৱসায় আৰম্ভ কৰোঁ তেনেহ'লে আপোনালোকে একদম বিন্দাছ, একো চিন্তা নকৰাকৈ মা কামাখ্যা মেচিনেৰীত আহক, আহি লৈ পেলাই এই মেচিনটো ধুনীয়াকৈ লৈ যাব পাৰিব। এনেকুৱা ধৰণৰ মেচিনসমূহ ল'বলৈ আমাৰ যিহেতু আপাৰ আছামৰ পৰা চাই ভিডিঅ', মধ্য অসম, লোৱাৰ আছাম চবতে চাই, বিভিন্ন জেগাত চাই, কিন্তু মেচিনটো আপোনালোকৰ ইয়াত নাহিব নোৱাৰিব পাৰে। তেতিয়া কেনেকুৱা সুবিধাটো কেনেকুৱা কৰে? এইটো মেচিন ল'ব হ'লে আপোনালোক অহাটো ভাল হয়, কিন্তু কিবা কাৰণত যদি আপোনালোকৰ অসুবিধা আছে, আপোনালোক আহিব নোৱাৰে, তেতিয়াহ'লে আমি VRL কৰাই দিম আপোনালোকৰ এড্ৰেছত। মানে VRL কৰাই দিয়াৰ পিছত একদম ধুনীয়াকৈ ঘৰত পहुঁচি যাব আৰু তাৰপিছত যদি আপোনালোক টেকনিচিয়ানৰো প্ৰয়োজন হয় আমি টেকনিচিয়ানো প্ৰভাইড কৰাই দিম। আচ্ছা, মেচিনটো যেনিবা চলাব নাজানে তেতিয়া টেকনিচিয়ান গৈ মানে ঘৰত গৈ ধুনীয়াকৈ শিকাই দি থৈ আহিব। আচ্ছা, এইটো মেচিনটো দেখাছোৱে, ইয়াৰ লগতে তোমালোকৰ মা কামাখ্যা মেচিন আৰু বহুতো মেচিন আছেনে? আমাৰ বহুত মেচিন আছে, আমাৰ ফুড মেচিন, আমাৰ ডিসপোজেবল মেচিন, আমাৰ আৰো প্লান্ট আছে, ইটা বনোৱা মেচিন আছে। আপোনালোক যিকোনো মেচিনৰ যদি আপোনালোকৰ প্ৰয়োজন হয় আমাক জনালে হ'ল, আমি আপোনাক সুবিধা জনাই দিব পাৰিব। যি মেচিন লাগে এই মেচিনটো নহয়, আপোনালোকে যদি মনত ভাবিছে যে এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰা, আপোনালোকক ফোন কৰি হ'ল মানে সেই নম্বৰ মানে সেই মেচিনটো আপোনালোকে প্ৰভাইড কৰি দিব পাৰিব। যি ব্যৱসায় কৰে নিজে এটা মনতে ভাবক যে মই এইটো ব্যৱসায় কৰিম, আপোনালোকক সেই ব্যৱসায় তেওঁলোকে ষ্টাৰ্ট ধুনীয়াকৈ কৰাই দিব। তে আজি অলমষ্ট গোটেইখিনিতো মেচিনটোৰ বিষয়ে পাতিছোঁ, প্ৰডাকশ্যনৰ বিষয়ে পাতিছোঁ, গেৰেণ্টি ৱাৰেণ্টি, EMI তোমালোকে যিহেতু মেচিনসমূহ দি আছা। এতিয়া যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীনত ওলাই থকা নাম্বাৰত কল কৰিলেই হৈ গ'ল ন? তোমাৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিম, ধুনীয়াকৈ কল কৰিলেই হ'ল, ধুনীয়াকৈ একদম এটা সৰুকে একদম মিনিমাম বাজেটত এটা ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰিব। এতিয়া লাইভ ডেমো কৰি অলপ দেখাই দিওঁ কেনেকৈ বস্তুটো কাম কৰে, কি হয় ন?